MLOৰ কথা যেটো কৈছে যে MLO আজি 4 বছৰ ধৰি এই তাৰ মানে নিবেদাখিনি কৰিব দিয়া গভৰ্ণমেণ্টৰ নটিফিকেশন মতে চলাবলৈ দিয়া হৈছিল আৰু সেই মৰ্মে অৰ্ডাৰ কৰি আমি বজাৰখিনি উঠাই আছিল আমাক যেটো অৰ্ডাৰ দিছিল ভাব লগাইছে এই জুৱাবেলিত যিখিনি আমি জমা কৰিছো ইয়াতকে আৰু বহুত কম পইচা হে আঞ্চলিক পঞ্চায়তত আছাকৈ আজি দুখৰ বিষয় যে বেছিমাৰি বজাৰলৈ যেটি অপ্ৰীতিকৰ ঘটনা ঘটিল বজাৰৰ মাছুল সংগ্ৰহ কৰাৰ ক্ষেত্ৰত দৰং জিলাৰ কংগ্ৰেছৰ দুইবাৰকৈ পৰাজিত হোৱা প্ৰাক্তন আইনুল হক সাহেবে যেটো মন্তব্য দিছে হেতু কবলৈ গলে বহুত মিছা কথাই কৈছে কাৰণ যিখিনি কথা এও জানি বুজি এজন শিক্ষিত মানুহ হয় আৰু আমি যেটো গম পাই আছো হি বলে MLA খেলিব MLA খেলা মানুহ এজনে যে কেনেকে কল যে 4 বছৰ হল হেৰি হোৱা নাই এই টেন্ডাৰ হোৱা নাই নিবেদা গ্ৰহণ কৰা নাই এটো ডাইৰেক্ট এটা মিছা কথা কৈছে আৰু যোৱা বছৰো আমাৰ 4টা নিবেদাকাৰীৰ নামতেই এইবাৰ বজাৰখন 10% এবভত গভৰ্ণমেণ্টৰ নটিফিকেশন মতে চলাবলৈ দিয়া হৈছিল আৰু সেই মৰ্মে অৰ্ডাৰ কৰি আমি বজাৰখিনি উঠাই আছিল আমাক যেটো অৰ্ডাৰ দিছিল সেই মতে আমি উঠাই আছিল কিন্তু মাজতে এই সুজেল আৰু আব্দুল সামাদ বুলা দুজনে কেছ কৰি হাইকোৰ্টৰ পৰা এখন অৰ্ডাৰ আনিলে যে আঞ্চলিক পঞ্চায়তে মাছুলখিনি সংগ্ৰহ কৰিব লাগে সেই মতে আঞ্চলিক পঞ্চায়তে মাছুলখিনি সংগ্ৰহ কৰি আছে আৰু মাজতে হিয়তেই যায় আঞ্চলিক পঞ্চায়তৰ যিবিলাক বিহয়ববীয়া আছে হিয়তক তাৰ মানে যিখিনি ডিস্টার্ব কৰিব লাগে হিয়তে অত্যাধিক ডিস্টার্ব কৰি আছে যেটো নেকি ভাবার অতীত হিয়তক মাছুল সংগ্ৰহ কৰি হিয়তৰ হাতত গতাই দিব লাগে আৰু যিমান পাৰে কম মাছুল সংগ্ৰহ কৰি জিলা আঞ্চলিক পঞ্চায়তত জমা কৰিব লাগে সেইবিলাক যেটো কৰিছে এটো তাৰ মানে ভাবিবলৈ গ'ল বহুত ডাঙৰ কথা আৰু মাজতে আমাৰ MLOৰ কথা যেটো কৈছে যে MLO আজি 4 বছৰ ধৰি এই তাৰ মানে নিবেদাখিনি কৰিব দিয়া নাই এটো ডাইৰেক্ট মিছা কথা এটা কৈছে কাৰণ MLOৰ যদি ইমানখিনি পাৱাৰে আছিল তেনেহলে MLA আমাৰ যেটো যোৱা বছৰ যিখিনি নিবেদাৰ নামত আমাৰ 4জন নিবেদাকাৰীৰ নামত বজাৰ আছিল হেখিনি ভাল থাকিলে হয় MLOৰ যদি আছিল MLOৰ কথা তো হোৱা নাই ইয়াতে হাইকোৰ্টৰ কথা মতে হৈছে আৰু 4 বছৰ ধৰি যদি কোনো ধৰণৰ নিবেদক হোৱা নাই হিয়তে উচ্চতম ন্যায়ালয়ৰ কাষ কিয় চাপা নাই হেতু ৰহস্যৰ আওতাত আছে তাৰ মানে হি ভাবি আছে মই অহা বিধানসভাত ইলেকশন খেলিম অলপ লিডাৰগিৰি দেখাম হেই ভাব লৈ আজি বজাৰত যাই যেটো হুলস্থুলৰ পৰিবেশ সৃষ্টি কৰিছে আৰু এই মিছা অপবাদ MLOৰ নামত দিছে সেইখিনি একেবাৰে ডাইৰেক্ট মিছা কথা আৰু যিখিনি আজি বজাৰৰ মাছুল সংগ্ৰহ কৰি আছে সম্পূৰ্ণ অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি সংগ্ৰহ কৰি আছে হিয়তে কৰি আছে হেতুত আমাৰ মহলদাৰৰ ফালৰ পৰা কোনো মানুহ যোৱা নাই আৰু যদিও হিয়তে গৈছে সেইখিনি বজাৰ কৰিব হয় গৈছে এইটো দুই কম যে এই যে যিখন আইনুলপন্থী আইনুলৰ যেটো গোট আছে আজি যদি আপোনালোকে গৈছে বজাৰত 7টা বজাত আমাৰ কোনো মানুহ নাছিল 7টা বজাত হিয়তে আজি কমসে কম 150-200 মানুহ যে গৈছে কিহৰ কাৰণে গৈছে হিয়তে এই বজাৰটো ৰাউন্ড কৰি আছে আৰু ক'ত খাজনা দিব লাগে নিদিব লাগে হিয়তে কৈ আছে আৰু হিয়তৰ এই সালা জামানদাই কেইটামান যায় আগতীয়াকে মাছুল সংগ্ৰহ কৰি আমাৰ এই অফিচাৰ যিখিনি তাৰ মানে এংগেজ কৰিছে যে আঞ্চলিক পঞ্চায়তে হিয়তক তাৰ মানে মাছুল সংগ্ৰহ কৰাত বাধা প্ৰদান কৰি আছে সেইবিলাকৰ ফটো আছে আৰু হিয়তে যে ৰাইজৰ আগত যাই কৈছে যে যত 50 টকা খাজনা দিব লাগে তাত 20 টকা দিব লাগে হিয়তে সেইবিলাকে কৈছে আজিৰ তাৰিখত যদি এই মাছুল সংগ্ৰহ কৰি আছে মাছুল যিবিলাকে নিৰ্ধাৰিত কৰে হিয়তে সংগ্ৰহ কৰি আছে কিমান মাছুল ক'ত উঠাব লাগে হিয়তে ভালদৰে জানে কাৰণ হিয়তৰ নীতি নিয়ম অনুযায়ী আমি মাছুল সংগ্ৰহ কৰিছিলো আৰু সেই মতে আমি মাছুল সংগ্ৰহ কৰি আমি আঞ্চলিক পঞ্চায়তত জিলা পৰিষদত আমি সপ্তাহে জমা কৰিছিল আজিৰ তাৰিখত যেটো দেখা গৈ আছে হিয়তৰ সালা জামানদাই যেটো ভাব লগাইছে জুৱাবেলিত যিখিনি আমি জমা কৰিছো ইয়াতকে আৰু বহুত কম পইচা হে আঞ্চলিক পঞ্চায়তত জমা হ'ব বুলি মোৰ অনুমান হৈ আছে